আজি আমি আছোঁ ঐতিহাসিক প্লেচত আহোম যুগৰ গৌৰৱৰ নীৰৱ সাক্ষী কাৰেংঘৰ। শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত ঐতিহাসিক কাৰেংঘৰ আহোম যুগৰ ৰাজনৈতিক ক্ষমতা, স্থাপত্য দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এক উজ্জ্বল নিদৰ্শন হিচাপে আজিও নীৰৱভাৱে অতীতৰ কথা কৈ আছে। প্ৰায় 600 বছৰীয়া আহোম শাসনকালত এই ৰাজপ্ৰাসাদে আহোম ৰাজ্যৰ শাসন ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত ইট, চূণ আৰু মাটিৰ সৈতে হাঁহ কুকুৰাৰ ডিম মিহলাই তৈয়াৰ কৰা হৈছিল এই কাৰেংঘৰ। এয়া হ'ল কাৰেংঘৰ। এয়া চাই পাইছে সুন্দৰ কাৰেংঘৰ গড়গাঁৱত অৱস্থিত। অলপ ভিতৰলৈ আপোনাক সোমাব লাগিব। আহক আপোনাক কমপ্লিট এৰিয়াটো এবাৰ দেখুৱাওঁ। আপুনি চাই পাব কাৰেংঘৰ দেখিবলৈ কিমান ধুনীয়া। এই কাৰেংঘৰ চাৰিওপিনৰ পৰা আপুনি ধুনীয়া পাৰ্ক দেখি পাব। সুন্দৰভাৱে তেওঁ কৰি থৈছে পাৰ্কটো। কণ্ডিশ্যন ৱাইজ ধুনীয়া। এইটো আমি ভিডিঅ'টো লৈছোঁ এৰাউণ্ড 3:30 or 3:40 আফটাৰনুন। এয়া হ'ল কাৰেংঘৰ। আজি মানুহ কম, আজি দেওবাৰে বেছি হয় মানুহ ইয়াত, আজি শনিবাৰ। এয়া হ'ল কাৰেংঘৰ ফ্ৰণ্ট ছাইড লুক। ফ্ৰণ্টৰ পৰা দেখিবলৈ এনেকুৱা লাগে কাৰেংঘৰটো। আহক আমি ৰাইট ছাইডে যাবলৈ চেষ্টা কৰিম, আপোনাক দেখুৱাম কাৰেংঘৰ। এয়া ৰাইট ছাইড কাৰেংঘৰ। এই যিমান ৱালবোৰ দেখিছে আপোনালোকে, এইবোৰ চব ঐতিহাসিক তেতিয়া দিনত ডিম, ইটা, চূণ আদি দি তৈয়াৰ কৰা হয়। চূণ ইত্যাদি দেখিবলৈ বৰ ধুনীয়া। ৱালটো মই চুই চালোঁ, বৰ শক্তিশালী। আপুনি এৰাই আনিব নোৱাৰে। চিমেণ্ট কিছু সময় পিছত আপুনি নখেদি ওলাব পাৰে, বাট এই বস্তুটো যি আগৰ দিনত ইউজ কৰিছিল বহুত কঠিন, আপুনি ওলাই আনিব নোৱাৰিব। এয়া বেক ছাইড অফ কাৰেংঘৰ দেখিবলৈ এনেকুৱা। এয়া আপুনি চাই পাইছে সুৰংগ আৰু ৱালটো কণ্ডিশ্যন দেখিবলৈ এনেকুৱা। এয়া সুৰংগ। আহক আমাৰ ভিতৰলৈ যাই আপোনাক দেখাবলৈ চেষ্টা কৰোঁ। এয়া ৰাইট ছাইড। ভিতৰলৈ সোমালে আপুনি সুৰংগ দেখি পাব। গেটবোৰ দেখিবলৈ একেই। এয়া কাৰেংঘৰ ভিতৰৰ ভিডিঅ'। আহক আনটো ছাইডলৈ যাবলৈ চেষ্টা কৰোঁ। এইটো সুৰংগলৈ। গোটেই গেটবোৰ দেখিবলৈ একে। আগৰ দিনত যাতে কোনো সোমাব নোৱাৰে, সোমালে ওলাই যোৱা যাতে কঠিন হয়, খেলি মেলি লাগে, এই ধৰণে প্ৰস্তুত কৰা হৈছিল। নিজকে সুৰক্ষিত কৰা হৈছিল। এয়া ভিতৰৰ কণ্ডিশ্যন।